এই বেটিক মই চলটো বরাবর মোবাইল চাই আছে। তুই মোবাইল কে চাই আছা? মই চলি পড়া পারি না তো ইটা করবো ও চলটো ঘুমিয়ে থাকলে এই করলে তো মোবাইল চাই আছা। চলি পড়িয়েছি তোর ধরে এনেকুৱা মায়া গলি চলি গুল্লাই যাব গম পাইছে নাপাও নাই কে জানা কে কৈছো বাপেক গিলে ৰাতিপুৱাতে ওলাই যায়, আধাৰ বিচাৰি যায়, পইচা বিচাৰি যায়, চাউল দালি কি লাগে কি গধূলা ফোন কৰি কবি তই যদি চলটোও পঢ়িব নোৱাৰা সেইখিনি কাম কৰিব নোৱাৰা শুনি কৰবো শুনি কৰবো এইগিলা কাম মই কৰি উঠছো তাহানি দায়িত্ব মোৰো আছে মায়া গলি চলিক একদম ধ্যান দিব লাগিব হয়নে নহয় গাইজ কথাটো কমেণ্ট কৰব। কিয় কৈছো জানা মই ৰাইজকো কৈছো যদি মায়াকে চলি গুৰুত্ব নেদে সেই চলি ভাল নহ'ব। বাপেককে কাৰণ বাপেক সদায় ঘৰত থাকিব নোৱাৰে, বাপেকে আধাৰ বিচাৰি যাব চৰাইৰ দৰে, চৰাই যেনেকৈ ৰাতিপুৱা ভৰালে উৰি যায় মাকবিলাকে গুৰুত্ব দিব লাগিব। মানে বাপেকে দেই ঠিকেই কিন্তু বাপেকে পইচা পাতি যোগাৰখিনি কৰি দিব পাৰে। ৰাতিপুৱা ওলাই গ'ল গধূলা ঘৰত আহিল ঠিক চৰাইৰ দৰে। গতিকে যদি গাইজ ভিডিঅ'টো ভাল লাগে এটা কমেণ্ট কৰিব।